চকুৰ আলিৰ নতুন ব্যৱসায় এতিয়াৰে পৰা ৰাজনৈতিক নেতাজনক আপুনি দেখিবলৈ পাব এজন চাহ বিক্ৰেতাৰ ৰূপত। চকুৰ আলিৰ দোকানত ভিৰ কৰিছে এতিয়া অনুৰাগীয়ে। চকুৰ আলিৰ দোকানত আপুনি বিৰিয়ানীৰ সোৱাদ ল'ব পাৰিব। ৰাজনীতিৰ পৰা অভিনেতাৰ পিছত এইবাৰ ব্যৱসায় ৰূপত চকুৰ আলি। 2 দিন ফুটপাথত কৰিছো আৰু এইটো ৰুমত 3 দিন হ'ল আজি। মই 3 দিন ধৰি কৰি আছো। বহুত ভাল লাগিছে। বহুত ঘূৰিৰ পৰা চৌধুৰীলৈকে বিভিন্ন ঠাইৰ পৰা মানুহে গাড়ী ৰিজাৰ্ভ কৰি আমাক সহায় কৰি আছে। বহুত আগুৱাই লৈছে। বহুত ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এনেকুৱা লাগিছে যে মই কি বুলি তাক এটা মই উভতি দিম। তেওঁলোকক মই দিয়াৰ এটাই হ'ল ধন্যবাদ জনাইছোঁ। আৰু মই চাহটো সকলোৱে ভাল পাইছে বুলি কৈছে। মই সঁচা মিছাটো মই নাজানো। এতিয়া সচৰাচৰ নিজৰ মন্তব্যৰে বাতৰি শিৰোনাম দখল কৰি অহা চকুৰ আলিয়ে ৰাজনৈতিক তথা অভিনয় এৰি এতিয়া নামি পৰিছে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পথত। পাৰিবাৰিক আৰ্থিক অৱস্থাৰ বাবে নিজকে স্বাৱলম্বী কৰাৰ চেষ্টা চকুৰ আলিৰ। চুকলে হাৱাত না চাহ চলিছে না ভাল এটা চাহ হৈছে মই সিমানখিনি নাজানো। গতিকে চাহ খোৱাৰ কাৰণে সকলোৱে মানুহ আহিছে। ভাল লাগিছে মোৰ। আৰু মই এটা চেষ্টা কৰিম দুখীয়া মানুহে 5 ষ্টাৰ হোটেলত এইবিলাক চাহ 5 ষ্টাৰ হোটেলত পায়। সেই চাহটো মই দি আছোঁ। যি চাহটো 5 ষ্টাৰ হোটেলত আমাৰ দুখীয়া মানুহ খাব নোৱাৰে। সেই কামটো আমি সিদ্ধান্ত লৈছোঁ যে দুখীয়া মানুহ খাব লাগে। আৰু আমি দুখীয়া হয় যিহেতু আমাৰ পইচা পাতি নাই, আমি একো চলিব নোৱাৰোঁ। আমাৰ নিজা ঘৰ বাৰী নাই। 2টা কেছ হৈ আছে। মাক পইচা দিব লাগে, সৰু ভাইটিক টিউশ্যন খৰচ দিব লাগে, নিজে চলিব লাগে, ৰুম ভাড়া দিব লাগে। এই পইচা সংগ্ৰহ কৰোঁতে আমাৰ এটা সাংঘাতিক এটা প্ৰব্লেমত পৰিছিলোঁ। কৰাৰ পিছতে মই কেইদিনমান আমি ভিডিঅ'ৰ লগত জড়িত হৈছিলোঁ। কিন্তু মই ইছলামিক হিচাপে মই যিহেতু দাঁড়ি ৰাখিছোঁ, মই সম্পূৰ্ণকৈ আমাৰ ইছলামৰ নিষেধ আছে বুলি, যিহেতু মোৰ পক্ষে নিষেধ আছে, গতিকে মই সেইটো বাদ দি মই যিহেতু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ বা BA লৈকে পঢ়িছিলোঁ, মই ডিগ্ৰীলৈকে পঢ়িছিলোঁ, কিন্তু আমি ক্লিয়াৰ কৰা নাই। আমি ডিগ্ৰী এক্সাম দিছিলোঁ, মই পঢ়িছিলোঁ, কিন্তু সেইটো সকলো মানুহ জানে। উপায়হীন হৈ মই এটা চাহ দোকান খুলিলোঁ। আৰু এইটো আমি চাহ যেনেকুৱা দি আছোঁ, আগন্তুক দিনত মই চেষ্টা কৰিম আৰু আমাৰ সামগ্ৰী ইয়াত উঠাম। আমি কালি বা পৰহি আমি কৰ্মচাৰী আকৌ আনিলোঁ আজি। যিহেতু আমি 5 ষ্টাৰত যিটো আপোনালোকে বিৰিয়ানী যিটো কোৱা হয়, যিটো পলোৱানা বিৰিয়ানী যিয়েও নহওক, সেই বস্তুটো আমাৰ দুখীয়া মানুহে খাব নোৱাৰে। চাই লওক যেনেকুৱা ৰিক্সাৱালা, ঠেলাৱালা, টমটমৱালা যিবিলাক গুৱাহাটীতে আছে, খোৱাত মানে টান হৈ যায়। মানে খাবলৈ মন যায়, আচলতে খাব নোৱাৰে। পইচা নাই, দুখীয়া মানুহ কষ্ট। তাৰ 100 টকা ইনকাম কৰাতে বহুত এটা প্ৰব্লেম নহয়। ডাঙৰ মানুহৰতো একো নাই। এইটো একো নাবাজে। 500 টকা খৰচ হ'লে একো নাই। ৰাইজে আপোনাক কেনেকুৱা এই পদক্ষেপ যে সামৰি লৈছে, কেনেকুৱা পাইছে ৰাইজৰ পৰা সহায় কেনেকুৱা পাইছে? মোক বহুত ভাল লাগিছে। বহুত সঁহাৰি দিছে। গতিকে মই আগন্তুক দিনত যি 5 ষ্টাৰত যিটো আপোনালোকে বিৰিয়ানী খাইছে 500 টকাত, সেই বিৰিয়ানীটো এটা 0 মাইনাছ কৰি দিলে সেই দামতে আপোনালোকে পাব। 50 টকাত পাব। তাৰ মানে চকুৰে আপোনাক কেতিয়াবা অভিনেতা হিচাপেও দেখা পোৱা যায়। বাদ দিছোঁ মই, এতিয়া আৰু নাযাওঁ লাইভত। আৰু সমূহ অসমবাসী ৰাইজক এই নতুন বছৰৰ সময়ত কি ক'ব বিচাৰিব? কি ক'লে? মই নতুন বছৰ আহি আছে, কি ক'ব বিচাৰিব? নতুন বছৰ আহিলে মই নতুন বছৰ শুভেচ্ছা জনাম। আৰু সকলো ৰাইজক মই শুভেচ্ছা যাচিছোঁ যে সকলোৰে জীৱন সুস্থ আৰু আগুৱাই যায়, সুস্থভাৱে আগুৱাই যায়। আৰু জীৱনত যাতে ভাল, যাতে এটা প্ৰচেষ্টাত যাতে দিনখন আগুৱাই লয়, তাৰ কামনা মই কৰোঁ। যাতে বিয়াৰ ৰাস্তাত কোনোবাই নাযায়, সেইটোৱে মই আহ্বান জনাওঁ। গাঁঠিৰ বিষ হওক, কঁকালৰ বিষ হওক, ৰাজহাড়ৰ বিষ, ফ্ৰেকচাৰ, যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক, ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে। বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। আজিয়ে আহক বাবা AK মেডিকোছ সোণাপুৰ, য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি। যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকোছ।
সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 আপুনি পাব অস্থি ৰোগৰ বিশেষজ্ঞক। ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক।